খুবেই ভাল লাগিছে যেতিয়াই অসমত আহোঁ চবে মৰমেৰে স্নেহেৰে মোক ইয়াতে ৱেলকাম কৰে কিন্তু বৰ্তমান এতিয়া সেইটোৰ কাৰণে ইমান এটা টাইম নাই যিমান মই ভাল পাওঁ যিমান মোৰ ভাল লাগে মানুহে কি কৈছে কি কয় তাৰ কাৰণে সেইটোৰ কাৰণে এটা টাইম নাই প্ৰথম মেচ এখন ইমান ভালদৰে যোৱা নাই মূৰত অকল এইটোৱে চলি আছে যে নেক্সট গেম কি কৰিব লাগে ফিল্ডত হওক নিজৰ বেটিঙত হওক আৰু টিমটো কেনেকৈ চলাব লাগে Please, one at a time. Yes. Yeah. First time we are going to have to leave the side. What was the reaction? You surprised yourself? আপোনালোকতকৈ বহুত আগতে গম পাইছোঁ মানে এতিয়া মোৰ লাহে লাহে গম পোৱা হৈছে যে মানে ডাইৰেক্ট এনেকৈ যোনদিনা মেছেজটো আহিছিলে বা যোনদিনা নিউজটো আহিছিলে তাৰ আগতে লাহে লাহে মোক বুজাই আছিলে যে এনেকুৱা এটা চিটুৱেশ্যন আহিব পাৰে তে মই মেণ্টেলি ভালে প্ৰিপেয়াৰ্ড হৈ আছিলোঁ কিন্তু যেনেকৈ মই সেইটোৱে ক'লোঁ এনেকুৱা এটা নিউজ পোৱাৰ লগে লগে মোৰটো চলা আৰম্ভ কৰে যে মই কি কৰিব লাগিব ইয়াক কেনেকৈ কৰিম তাক কেনেকৈ কৰিম কেনেকৈ হেণ্ডেল কৰিম তো সেইখিনিতে বেছি আছিলে এক্সাইটমেণ্টৰ কাৰণে মই সময় পোৱা নাই Yes. Last. You just mentioned about some exciting prospects. So can you describe it? Like who are those exciting prospects? And a lot of them. Hasranga Tikshana coming in, Vaibhav Suryavanshi, Shubham Dubey didn't get a lot of games last year. This year he started out really well. Of course, Dhruv Jurel, Yashasvi Jaiswal. Really excited to play with all of them, lead them as well to a certain extent, and just really excited for the whole bunch to come together and probably do really well in the IPL this year. Thanks, Riya. Thank you, everyone.